সিহঁতিতো চব বাংলাদেশৰ পৰা আহা। বৰাক ভেলীত বাংলাদেশী হিন্দুৰ উৎপাত বাঢ়িছে নেকি? যিসকলে বৰাক ভেলীত বাংলাদেশৰ ঘটনাক লৈ ইণ্টাৰেষ্ট লৈ আছে, আন্দোলন কৰি আছে, বাংলাদেশত সোমোৱাৰ কাৰণে বাংলাদেশ চলো বুলি শ্লোগান দি আছে, তেওঁলোক বাংলাদেশী। মই কোৱা কথা নহয়, এয়া শৃংখল চলিহাৰ কথা। বৰাক ভেলীত যিটো আন্দোলন হৈ আছে সেইখিনি গোটেইখিনি বাংলাদেশী আন্দোলন কৰি আছে। সিহঁতিতো চব বাংলাদেশৰ পৰা আহা। আহি ইয়াত আধাৰ কাৰ্ডখন থাকিলে বুলিয়ে সিহঁতি ভাৰতীয় নহয়তো। শৃংখল চলিহা ডাঙৰীয়াৰ কথাত মই সম্পূৰ্ণভাৱে একমত নহয়। কাৰণ যদি অবৈধভাৱে বৰাক ভেলীত বাংলাদেশী হিন্দু আছে আৰু বাংলাদেশৰ হৈ আন্দোলন কৰি আছে, যিসকলে বৰাক ভেলীৰ পৰা বাংলাদেশীৰ কথাত আন্দোলন কৰি আছে, তেওঁলোক বাংলাদেশী বুলি আখ্যা দিলে শৃংখল চলিহা ডাঙৰীয়াই। কথা হ'ল, যদি তেওঁলোক বাংলাদেশী তেন্তে আমাৰ চৰকাৰে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা কিয় নল'লে? অবৈধ বাংলাদেশী কেনেকৈ আমাৰ অসমত থাকি আমাৰ অসমখন উত্তপ্ত কৰি আছে? মই ভাবোঁ এয়া শৃংখল চলিহা ডাঙৰীয়াৰ আনুমানিক কথা। ইয়াৰ কোনো যুক্তি নাই। তেওঁলোকৰ লগত ভোটাৰ ID আৰু আধাৰ কাৰ্ড থকা স্বত্তেও যদি তেওঁলোক ভাৰতীয় নহয়, তেন্তে ভাৰতীয় হোৱাৰ প্ৰমাণ পত্ৰ কি? মাথো এটা কথাত শৃংখল চলিহাৰ লগত মই একমত, যিটো হ'ল নেকি বাংলাদেশত হিন্দু বিপদত তাতে আমাৰ মাত মাতিবলগীয়া কি আছে? বাংলাদেশৰ নিজৰ পুলিচ আছে, তেওঁলোকৰ আৰ্মি আছে, তেওঁলোকৰ চৰকাৰ আছে, তেওঁলোকৰ সংবিধান আছে, তেওঁলোকে নিজে মাত মাতিব লাগিব। কিন্তু আমি কিয় তাতে তেল খৰচ কৰি আছোঁ? তেনেকুৱা কথাটোত মই ছাপোৰ্ট কৰিছোঁ। যদি আমাৰ ভাৰত চৰকাৰে নাইবা ভাৰতৰ নাগৰিকে বাংলাদেশৰ মানুহক সহায় কৰিব বিচাৰে, তেনেহ'লে কৰিব পাৰে। যদি মানৱতা বিপদত আছে, হিউমেন ৰাইটছ বিপদত আছে, তেন্তে আমি সহায় কৰিব লাগিব। আৰু ভাৰতবৰ্ষ যিহেতু ছুপাৰ পাৱাৰৰ দিশে, ভাৰতবৰ্ষই তেনেকুৱা ক্ষেত্ৰত সহায় কৰিব। কিন্তু আমাৰ ভাৰতবৰ্ষ হিন্দু দেশ নহয়। সেইকাৰণে বাংলাদেশত মাথো হিন্দুক প্ৰটেক্ট কৰিব সেয়া কথা নহয়। বাংলাদেশত যদি মানৱ অধিকাৰৰ উলংঘন হৈছে, হিউমেন ৰাইটছৰ উলংঘন হৈছে, তেনেহ'লেহে ইণ্টাৰনেশ্যনেলি আমাৰ ভাৰতবৰ্ষই তাতে মাত মাতিব। কিন্তু যিসকলে বৰাক ভেলীৰ পৰা মাত মাতি আছে, বাংলাদেশ চলো বুলি কৈ আছে, তেওঁলোক বাংলাদেশী, মোৰ মতে নহয়, শৃংখল চলিহাৰ মতে। আজি শৃংখল চলিহাই বৰাক ভেলীৰ হিন্দুসকলক বাংলাদেশী আখ্যা দিছে, তাৰ কাৰণে মই এজ এ মুছলমান যে খুচ হ'ম তেনেকুৱা কথা নহয়। মই ন্যায়ৰ পক্ষত। যদি তেওঁলোক বাংলাদেশী, তেনেহ'লে চৰকাৰে অতি শীঘ্ৰেই বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ শৃংখল চলিহাৰ কথা এনেই কথা নহয়। 1 নম্বৰত হ'ব পাৰে শৃংখল চলিহাৰ ডাঙৰীয়াক ৰিম'ট কণ্ট্ৰলিঙৰ দ্বাৰা কথাবোৰ কোৱাই আছে। 2 নম্বৰত কি হ'ব পাৰে? ৰাজনীতি। শৃংখল চলিহাই বৰাক ভেলীত আন্দোলন কৰি থকাসকলক বাংলাদেশী কোৱা কথাটো সৰু সুৰা কথা নহয়, এয়া এটা ডাঙৰ কুৱেশ্যন আৰু ইয়াৰ তদন্ত কৰিব লাগে। আজি শৃংখল চলিহাই কৈ আছে বৰাক ভেলীত আন্দোলন কৰাসকল বাংলাদেশী, তেওঁলোক বাংলাদেশৰ পৰা আহিছে। আৰু যোৱা কেইদিনমান আগত ABMCৰ প্ৰেছিডেণ্ট টাইছন হুছেইনক শৃংখল চলিহাই মুখামুখি ক'লে বাংলাদেশীৰ দালাল বুলি। কেতিয়াবা মুছলমানক টাৰ্গেট কৰিছে, কেতিয়াবা হিন্দুসকলক টাৰ্গেট কৰিছে বাংলাদেশী বুলি কৈ, যেনেধৰণে বৰাক ভেলীৰ আন্দোলনকাৰীসকলক বাংলাদেশী বুলি কৈ আছে। শৃংখল চলিহাৰ ওপৰত আচলতে তদন্ত কৰাৰ প্ৰয়োজন। মাথো আইনে নহয়, ৰাইজেও তদন্ত কৰি তেখেতক চিনাক্ত কৰা প্ৰয়োজন। কাৰণ তেখেতে ৰাজনৈতিকভাৱে এটা এম্পায়াৰ বনোৱাৰ চেষ্টা কৰিছে আৰু তাৰ কাৰণে হাতিয়াৰ হিচাপে ইউজ কৰি আছে ইমোশ্যন, জাতীয়তাবাদ। কিন্তু জাতীয়তাবাদ কাক কয় সেয়া ৰাইজক শিকাব নালাগে। আমিও জাতীয়তাবাদ বুজি পাওঁ। জাতীয়তাবাদৰ নামত মানুহক টুপি পিন্ধোৱাটো পচন্দনীয় নহয়। লাষ্ট প্ৰশ্ন হ'ল, শৃংখল চলিহাৰ মতে বৰাক ভেলীৰ আন্দোলনকাৰীসকল যদি বাংলাদেশী হয়, তেন্তে তেওঁলোকক ভাৰতত মাথো এইকাৰণে ৰখা হৈছে নেকি যে তেওঁলোকে ভোট দিব আৰু সেই ৰাজনৈতিক দলটো জিকিব? ভোট বেংকৰ কাৰণে বাংলাদেশীক অবৈধভাৱে অবৈধ বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব দিয়া হৈছে নেকি? যিহেতু শৃংখল চলিহাই ক'লে ভোটাৰ ID, আধাৰ কাৰ্ড থাকিলে ভাৰতীয় হৈ নাযায়। যদি তেওঁলোক বাংলাদেশী, তেন্তে তেওঁলোকক কিয় ভাৰতবৰ্ষত থাকিব দিয়া হৈছে? ৰিফিউজি হিচাপে থাকিব দিয়াটো বেলেগ কথা, কিন্তু ইয়াতে ৰাজনৈতিক ভোট বেংকৰ কাৰণে থাকিব দিয়া হৈছে নেকি? এয়া ডাঙৰ প্ৰশ্ন আৰু তাৰ উত্তৰ আমি নিজে চিন্তা কৰিব লাগিব। সকলোৱে ভিডিঅ' চাবলৈ চেষ্টা কৰিব।